যিদিনা সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল এই সময়তো তেওঁ সাংবাদিক যোগেদি কৈছে যে তেওঁলোকে অসমৰ জনসাধাৰণক উপহাৰ দিলে। কি উপহাৰ হ'ল? জনসাধাৰণৰ যে মূল অধিকাৰ, সংবিধানত উল্লেখিত মূল অধিকাৰ, পঞ্চায়তৰ ভিতৰত নিজৰ প্ৰতিনিধি বাছি দিয়া সেই মূল অধিকাৰ, এই অধিকাৰটোৱে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাঢ়ি লৈ গ'ল। সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ এটাও জনগোষ্ঠী জনজাতিক সহায় কৰা নহয়, মাত্ৰ বিজেপি দলৰ নিজৰ ব্যক্তিগত স্বাৰ্থ চাই তেওঁলোকৰ ভোট বেংক ভোট ক'ত আছে সেইখিনি কৰা স্বত্তেও সেই উদ্দেশ্য লৈ তেওঁলোকে আগবাঢ়ি গ'ল আৰু যাৰ ফলত তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আজি তাৰিখত আমি পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আজি এই বৰ্তমান চৰকাৰ বিফল হৈছে। ইয়াৰ মূল যে খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ প্ৰতিশোধ ৰাজনৈতিকভাৱে আগন্তুক দিনত অসমৰ জনসাধাৰণে ল'ব। কংগ্ৰেছে ইয়াত জড়িত হোৱাই নাই। আমাৰ দলৰ যদি আমাৰ দলৰ নামত পেটিশ্যন আছে দেখাই দিয়ক। নিজৰ ব্যৰ্থতা লুকাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ দলৰ পৰা কোনোবাই দিছে নেকি? পেটিশ্যনাৰটো নহয়। আমাৰ জিলা কংগ্ৰেছে দিছে নেকি কেছ? প্ৰদেশ কংগ্ৰেছে কেছ দিছে নেকি? আৰু যদি যিসকলে দিছে তেওঁলোকৰ কথাত যদি কোনো মেৰিট নাথাকিলেহেঁতেন, কোনো যুক্তি নাথাকিলেহেঁতেন, তেতিয়াতো হাইকোৰ্টে লগে লগে কেছখিনি ৰিজেক্ট কৰিলেহেঁতেন। কেছ ৰিজেক্ট নহ'ল, কেছ ওপৰত হিয়াৰিং হ'ল, অৰ্ডাৰ ৰিজাৰ্ভ হৈ আছে। তাৰমানে কিবা যুক্তি আছে, কিবা প্ৰমাণ আছে। সকলোৱে দেখিছে তাতো ক'বলগীয়া কি আছে যে আজি এনেকুৱা কিছুমান পঞ্চায়ত তেওঁলোকে যোগ কৰিছে য'ত মানুহবোৰ ন্যায় বিচাৰিবলৈ 30 কিলোমিটাৰ 40 কিলোমিটাৰ যাব লাগিব। সমষ্টিৰ ভিতৰৰ পৰা মাজৰ এটা টুকুৰা তেওঁলোকে ওলাই বেলেগ বিধানসভা সমষ্টিত যোগ কৰি দিছে। 3টা পঞ্চায়তৰ টুকুৰা কৰি নতুন পঞ্চায়ত তেওঁলোকে সৃষ্টি কৰিছে। তে এইখিনি কাম কোনে কৰিছে? এইখিনি কাম চৰকাৰে কৰিছে আৰু প্ৰথম দিনতে ইয়াৰ গোটেই দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে। সেই সময়তো তেওঁ কি কৈছিল যে আমি অসমৰ জনগোষ্ঠী জনজাতিৰ কাৰণে ডাঙৰ কাম কৰি গ'লো। কি কাম কৰি গ'লো? জনগোষ্ঠী জনজাতি নিজৰ এটা পঞ্চায়ত প্ৰতিনিধি বাচিব নোৱাৰে। পঞ্চায়ত নিৰ্বাচন তেওঁলোকে নিজকে প্ৰতিনিধি হিচাপে আগুৱাই লৈ যাব নোৱাৰে। চৰকাৰৰ বিফলতা কাৰণে নিজৰ ভোটটো তেওঁলোকে দিব পৰা নাই। তো সেইকাৰণে ইয়াৰ মুখ্যমন্ত্ৰী মহোদয় আজি তেওঁ যদি এখন চৰকাৰ যদি সংবিধানত লিখা থকা পঞ্চায়ত নিৰ্বাচনে আয়োজন কৰিব নোৱাৰে, তো চৰকাৰ কিয় আছে? চৰকাৰৰ মূল কাম হৈছে যে সংবিধানৰ ভিতৰত উল্লেখিত অধিকাৰবোৰ ৰাইজে পাব লাগে। এতিয়া সেই মূল গণতান্ত্ৰিক লোকতান্ত্ৰিক অধিকাৰ সেইটোৱে তেওঁলোকে ৰাইজক দিব পৰা নাই। হয়, মাটি সংৰক্ষণ কৰিব পাৰিছে, ডাঙৰ ডাঙৰ ঠিকাদাৰক তেওঁলোকে লাভ দিব পাৰিছে, কিন্তু তৃণমূল ৰাইজক তেওঁলোকৰ নৈতিক অধিকাৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ দিওঁতে মুখ্যমন্ত্ৰী বিফল হৈছে। ইয়াৰ ৰাজনৈতিক প্ৰতিশোধ আগন্তুক দিনত ৰাইজে ল'ব।